বিনামূলীয়াভাৱে আইন সেৱা পায়। প্ৰথম কথা হৈছে অনুসূচিত জাতি আৰু জনজাতি এই সকলোকে পাব বিনামূলীয়া আইন সেৱা। দ্বিতীয়তে শিশু আৰু মহিলা ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে উপকৃত হ'ব বুলি ক'ব? হয়, আজি কনষ্টিটিউশ্যন ডে অৰ্থাৎ সংবিধান দিৱস। আমি বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা বিহালী ডিগ্ৰী কলেজত এখন সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। তাতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত আছে, লগতে বিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়া, সমূহ কৰ্মকৰ্তাসকল সকলো উপস্থিত আছিলে। আৰু মই ভাবোঁ আমি যথেষ্ট তেওঁলোকক আভাস দিলোঁ আজি কনষ্টিটিউশ্যন ডেৰ ওপৰত। মই ভাবোঁ তেওঁলোক উপকৃত হৈছে, অৰ্থাৎ বুজি পাইছে যে আমি কনষ্টিটিউশ্যনখন সন্মান কৰিব লাগে আৰু কেনেদৰে আমি নিজৰ অধিকাৰসমূহ নিজৰ জানিব লাগে। মই ভাবোঁ তেওঁলোক উপকৃত হৈছে। আপোনাৰ পৰা জানিব পাৰিছে আজি যি বিহালী ডিগ্ৰী কলেজত যি আমি সজাগতা সভাই হওক বা কনষ্টিটিউশ্যন ডে হওক সেই উদযাপন কৰা হ'ল, সেই সভাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত আছে। আৰু তাত অকল মাত্ৰ আমি কনষ্টিটিউশ্যনৰ বিষয়েই নহয়, আমি সমাজত চলি থকা বিভিন্ন ধৰণৰ যিখিনি আমাৰ কুপ্ৰথা হয় বা আমাৰ যিখিনি সংস্কাৰ কৰিবলগীয়া আছে সেইখিনিৰ ওপৰতো আমি কিছু দুআষাৰ কৈছোঁ। আৰু আমাৰ যিখিনি আইন সেৱা প্ৰাধিকৰণৰ যিখিনি তেওঁলোকে যি লাভ উঠাব পাৰে সেয়াৰ পৰা, বা চৰকাৰে যিখিনি আমাৰ আইনত যি আছে বা আমাৰ চৰকাৰে যি সাহাৰ্য দিছে সেইখিনিৰ ওপৰতো আমি ক'বলৈ চেষ্টা কৰিছোঁ। আমি ভাবোঁ যে তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীখিনিও উপকৃত হ'ব বা তেওঁলোকৰ অঞ্চললৈও তেওঁলোকে সজাগতা কঢ়িয়াই নিব বুলি আমি ভাবিছোঁ। হয়, আপোনালোকৰ মহাবিদ্যালয়ৰ আজি আইন সেৱা প্ৰাধিকৰণে আজি সজাগতা সভা পাতিলে, আপোনাক কি ক'ব এই ক্ষেত্ৰত? হয়, আজি সংবিধান দিৱস জয়তে আমি বিহালী ডিগ্ৰী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু NSS ইউনিট 1 আৰু ইউনিট 2 ফালৰ পৰা সমগ্ৰ ভাৰতবাসীকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি সংবিধান দিৱসৰ আজিৰ এই দিনটোত আমাৰ মহাবিদ্যালয়ৰ যি ৰাজনীতি বিজ্ঞান বিভাগ আৰু NSS ইউনিট লগতে আমাৰ IQACৰ যি চেল আছে, আমাৰ চেলৰ জৰিয়তে IQACৰ জৰিয়তে আমি সংবিধান দিৱস উদযাপন কৰিলোঁ। আৰু আমাক বিশেষকৈ আজি সংবিধান দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা এখনি আইনী সজাগতা সভা অনুষ্ঠিত কৰিছিল। তেখেতসকলেও আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অতি সাৰুৱাভাৱে কিছু বক্তব্য আগবঢ়ালে, যাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাৰুকৈয়ে লাভান্বিত হৈছে বুলি আমি আশা কৰিছোঁ। আৰু আমি আজি সংবিধান দিৱসৰ যি তাৎপৰ্যখিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আগবঢ়াইছোঁ। গতিকে আমি অতি সুন্দৰভাৱে আজি সংবিধান দিৱসটি আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। ক'ব নেকি অকণমান ইফালে আহক। হয়, আজি যি সংবিধান দিৱস উদযাপন কৰিলে ক'বলৈ কি আছে বুলি ভাবিব? নমস্কাৰ। জয়তে আমি বিহালী স্নাতক মহাবিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আজি সমগ্ৰ দেশবাসীৰ কাৰণে এটি পবিত্ৰ দিন সংবিধান দিৱস। এই সংবিধান দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আজি আমাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগ আৰু লগতে আমাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দুটি গোট আছে আৰু লগতে IQAC সহযোগত আমি আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংবিধান দিৱস উদযাপন কৰিলোঁ। আৰু বিশেষভাৱে আজি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বিশ্বনাথৰ ফালৰ পৰা দুগৰাকী এডভকেট পল্লৱী বৰা আৰু এডভকেট ৰশ্মিৰেখা দাস দুয়োগৰাকী সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত থাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আইনী সজাগতা সংবিধান দিৱসৰ তাৎপৰ্য সেইসমূহৰ ওপৰত বক্তব্য ৰাখে। আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আমাক বিশেষভাৱে PLB আপোনাৰ পেৰা লিগেল ভলণ্টিয়াৰ লগতে বিহালী প্ৰেছ ক্লাবৰ উপদেষ্টা সন্মানীয় ভুৱন লুইটেল ডাঙৰীয়াই যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। লগতে আমাৰ খগেন মটক ডাঙৰীয়া, তেখেত বিহালী প্ৰেছ ক্লাবৰ ভাইচ প্ৰেছিডেণ্ট, তেখেতো উপস্থিত আছিলে। গতিকে আমি মহাবিদ্যালয়ৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে আমি এই অনুষ্ঠানটোত বিশেষভাৱে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, NSS ভলণ্টিয়াৰ্ছ আৰু লগতে আপোনাৰ ছাত্ৰ সংসদৰ বিষয়ববীয়াসকল আৰু সকলো ছাত্ৰ ছাত্ৰী আজিৰ এই অনুষ্ঠানটোত বিশেষভাৱে উপকৃত হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।